মই সামাজিক মাধ্যমত মোৰো দৃষ্টিগোচৰ হৈছে আমাৰ তাৰে 1262 নং খৰুৱাপাৰা LP স্কুল বুলি এখন আমাৰ বুটগ্ৰহণ কেন্দ্ৰ আছে। সেই কেন্দ্ৰৰ অধীনত যিখিনি বাছনি অৰুণোদয় বাছনি আমাৰ কমিটি কৰি দিছিল, হয়তো UDFৰ পৰা BJPৰ পৰা যিখিনি কমিটি কৰিছিল, সেই কমিটিৰ কিছুমান সদস্যই ডাইৰেক্ট পইচা লোৱা ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে মই নিজে চাব পাৰিছোঁ। আৰু কিছুমান মানুহে মোক ফোনো কৰিছিল, আৰু সেইখিনি ফোনৰ জৰিয়তে মানে মোক কৈছে যে এনে কথা পইচা খুজি আছে, আপোনালোকে কি কয়, এইখিনি কিমানখিনি সত্যতা, এই পইচাটো মানে দিব লাগে বুলি কিমানখিনি সত্যতা। মই কৈছোঁ এইবিলাকতো কোনো পইচা চৰকাৰে ডাইৰেক্ট বন্ধ কৰি দিছে, কোনো পইচা ল'বও নোৱাৰে আৰু কোনো দিবও নোৱাৰে। এইবিলাক পইচা লেনদেন টোটেলি বন্ধ, যাতে কোনো ধৰণৰ পইচা লেনদেন নহয়। চৰকাৰে আমাক দিব, সম্পূৰ্ণভাৱে বিনামূলীয়াভাৱে দিব। গতিকে এইখিনি কথা আমাৰ চৰকাৰে স্পষ্টকৈ আমাক কৈছে, আমি শুনিছোঁ। তাৰ উপৰিও চৰকাৰৰ কথা আওকাণ কৰি, চৰকাৰৰ কথা গুৰুত্ব নিদি তেওঁলোকে নিজাভাৱীয়াকৈ কিছুমান হয়তো পইচা পাতি লৈছে, আৰু আমাৰ নিজৰ ঘৰৰ মানুহৰ তাতে পইচাৰ কথা কৈছে। ইতিমধ্যে মোক ফোন কৰি কৈছে, আৰু সেইখিনি ফোন মোক তাতে কল ৰেকৰ্ডিঙো আছে, লাগিলে আমি দিব পাৰিম। গতিকে সেই বস্তুখিনি কোনে কোনে লৈছে, আমাৰ যিহেতু UDFৰ পৰা এজন দিছিল, আমাৰ বাছনি সদস্য দিছিল, আৰু BJPৰ ফালৰ পৰা দিছে, আৰু হাতে লাতে যে পইচা লোৱাটো মোৰ সামাজিক মাধ্যমত মোৰ দৃষ্টিগোচৰ হৈছে। চিনি পাওঁ আব্দুৰ ৰছিদ, আমাৰ এক্স ৱাৰ্ড মেম্বাৰ, আৰু BJP ফালৰ পৰা আছিল কমলা বেগম। দুৰ্নীতিমুক্ত পঞ্চায়ত আমি আগৰ পৰাই বিচাৰোঁ, এতিয়াও বিচাৰোঁ, ভৱিষ্যতো আমি সেইটোৱে বিচাৰিম। এনেকুৱা মানুহৰ ওপৰত ব্যৱস্থা আমাৰ চৰকাৰে, যিহেতু চৰকাৰৰ গাইডলাইন্স ভাইলেট কৰিছে, সেইটো মানে ব্যৱস্থাটো হ'ব লাগে মোৰ মতে।